হয়, এখন পত্ৰ এতিয়া জোকাৰণি তুলিছে বঙাইগাঁও জিলাত। বঙাইগাঁও জিলাৰ বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায় এখন পত্ৰ দিছিলে আপোনাৰ BDO সৃজন গ্ৰামলৈকে, আৰু সেই পত্ৰত কাম দিয়াৰ বাবে এটা ৰিকুৱেষ্ট কৰা হৈছিলে। আৰু আমি দেখিছিলোঁ সেই পত্ৰখনত আমি প্ৰায় 7গৰাকী ব্যক্তিৰ নাম ইয়াত উল্লেখ কৰা আছে, আৰু তাত উজ্জ্বল কান্তি ৰায়ৰ আপোনাৰ তাত স্বাক্ষৰ আছে। তাৰ লগতে আপোনাৰ আমি দেখিছোঁ যে বিজেপিৰ বঙাইগাঁও জিলাৰ এখন পেড আছে, আৰু এই যিখন পত্ৰ আছে পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে। আৰু এক প্ৰকাৰ বঙাইগাঁও বিজেপিয়ে দুৰ্নীতিৰ উৎসাহ যোগোৱা বুলি অভিযোগো উত্থাপন কৰিছে। মোৰ সৈতে উজ্জ্বল কান্তি ৰায় আছে, বঙাইগাঁও জিলাৰ বিজেপিৰ সভাপতি। আপোনাক স্বাগতম জনাইছোঁ। আৰু আপোনাৰ বিৰুদ্ধে অভিযোগ আছে যে আপুনি পত্ৰ লিখিছে সৃজনগ্ৰাম BDOলৈকে কাম দিবৰ বাবে আপুনি পত্ৰ প্ৰেৰণ কৰা বুলি অভিযোগ আহিছে। এই কথা বতৰাবোৰ কিমান সঁচা? হয়, আচলতে আজি মোৰ এখন ৰাজ্যিক সমিতিৰ আহ্বানক্ৰমে আমি জিলা সভাপতিসকলক আজি ৰাজ্যিক সমিতি মাতি পঠিয়াইছিলে এখন বৃহৎ সভাত, আৰু গোটেই দিনটো মই সভাতে উপস্থিত থাকিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত মই নিজেও গম পালোঁ যে এনেকুৱা ধৰণৰ এটা বাতৰি সামাজিক মাধ্যমত বাজি আছে, ওলাইছে, আৰু মই নিজে আচৰিত হৈছোঁ, আচলতে হতচকিত হৈ পৰিছোঁ যে এইটো বস্তু কেনেকৈ সম্ভৱ। কাৰণ মই নিজে জানো, কাৰণ চৰকাৰী ক্ষেত্ৰত আমি কেতিয়াও আমাৰ দলৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ চহী বা পেড তেনেকুৱা ধৰণৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেইটো মই নিজে জ্ঞাত, আৰু নকৰোঁ। আমি এইটো ভুল কেতিয়াও কৰিব নাযাওঁ। গতিকে মই ভাবোঁ কোনোবা ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিয়ে মোৰ এই যি আমাৰ দলীয় যি কাগজ আমাৰ পেড ব্যৱহাৰ কৰি তেনেকুৱা ধৰণৰ মোৰ যি ভাৱমূৰ্তি সমাজত সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে তেনেকুৱা এটা চক্ৰ নিশ্চয় চলিছে। আৰু মই এই বিষয়ত মই দলীয়ভাৱে মই এটা তদন্ত কৰিম, আৰু যদি ৰাজ্যিক সমিতিৰ লগতো মই আলোচনা কৰিম, আমাৰ দলীয় জ্যেষ্ঠসকল আছে, আৰু তেখেতসকলৰ যদি অনুমতি দিয়ে তেতিয়াহ'লে মই এইটো আইনৰ আশ্ৰয় ল'ম বুলি মই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে। কাৰণ এনেকুৱা ধৰণৰ কাম মই কেতিয়াও নকৰোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ এটা যি আদৰ্শ, সেই আদৰ্শৰ ভিত্তিত আমি চলি আছোঁ, আৰু এতিয়ালৈকে আমি তেনেকুৱা ধৰণৰ কোনো ধৰণৰ দলৰ ক্ষতি হ'ব পৰা কাম আমি কেতিয়াও কৰা নাই আৰু নকৰোঁ ভৱিষ্যতেও। আমি যিখন পত্ৰ পাইছোঁ, আমি হোৱাটছআপৰ জৰিয়তে পত্ৰখন পাইছোঁ, আৰু ইয়াত স্পষ্টকৈ আপোনাৰ চহী আছে, আপোনাৰ ষ্টাম্পটো আমি দেখিছোঁ, আৰু ইয়াত 1 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ ইয়াত চহী সম্বলিত এই যিখন কাগজ আছে, কাগজখন আমি দেখিছোঁ। এতিয়া কথাটো হৈছে, আপোনাৰ পেডটো যিটো দেখিছোঁ বঙাইগাঁও জিলাৰ আপোনাৰ জনতা পাৰ্টি, ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা বুলি আছে, এই পেডটো, এই চহীটো আপোনাৰ হয়? হয়, চহীটোতো মোৰ চহীয়ে হয়। কাৰণ এনেকুৱা হ'ব পাৰে, কাৰণ কিছুমান জৰুৰী বিষয়ত আচলতে মই কিছুমান পেড আমি স্বাক্ষৰ কৰা পেড আমি থৈ দিব লগা হয়। কাৰণ মোৰ অনুপস্থিতিত যদি জৰুৰীভাৱে কিছুমান কাম দলীয় কিছুমান আহে, কিছুমান নিৰ্দেশনা আহে, আৰু সেই নিৰ্দেশনাৰ ভিত্তিত আমি কিছুমান কমিটি বা তেনেকুৱা ধৰণৰ কিছুমান পঠিয়াব লগা হয়, আৰু মোৰ অনুমতি সাপেক্ষে এই পেড ব্যৱহাৰ কৰা হয়। আৰু মই সেইকাৰণে আচৰিত হৈছোঁ যে এনেকুৱা ধৰণৰ যদি আমাৰ দলৰ ফালৰ পৰা যদি দলৰ ভিতৰত যদি তেনেকুৱা হৈছে, তেতিয়াহ'লে মই এই কথাটো মই তদন্ত কৰিম। মানে এনেকুৱা নেকি যে এনেকুৱা হ'ব পাৰে নেকি যে আপোনাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ হৈ আছে বুলি ভাবে নেকি? মই এইটো আগতে কেতিয়াও ভবা নাছিলোঁ, কিন্তু আজিৰ এই ঘটনাটোৱে মোক অধিক সক্ৰিয় কৰাৰ কাৰণে এটা মোক সুবিধা দিলে। আচলতে মই এই ক্ষেত্ৰত মই ভালো পাইছোঁ যে এই কথাখিনি আৰম্ভণিতে মই গম পালোঁ যে এনেকুৱা ধৰণৰ কামো হ'ব পাৰে। মই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা ধৰণৰ এটা চক্ৰ কোনোবাই লাগিব বা কিবা কৰিব। কাৰণ সদায় দলৰ হকে চিন্তা কৰি আহিছোঁ, দলৰ কামেই কৰি আহিছোঁ। গতিকে সেই ক্ষেত্ৰত যদি কোনোবাই তেনেকুৱা ধৰণৰ কাম কৰিছে বা তেনেকুৱা কিবা এটা চেষ্টা কৰি আছে, তাৰ কাৰণে মই অধিক সক্ৰিয় হ'ম আগন্তুক দিনবিলাকত। আৰু এতিয়াৰ পৰাই আচলতে মই এতিয়া নিশ্চিতভাৱে এটা মনত সন্দেহ আহিছে যে কোনোবাই নিশ্চয় তেনেকুৱা ধৰণৰ এটা চক্ৰ ইয়াত সক্ৰিয় হৈ থকাৰ দৰে লাগে। কিন্তু যদি তেনেকুৱা ধৰণৰ আচলতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই কেতিয়াও প্ৰকৃত কাৰ্যকৰ্তাই কেতিয়াও তেনেকুৱা ধৰণৰ কাম নকৰে, আৰু যদি কোনোবাই কৰিছে তেতিয়াহ'লে তেনেকুৱা ছদ্মবেশী দলৰ কাৰ্যকৰ্তা তেনেকুৱা থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত মই অধিক সক্ৰিয় হ'ম। যদি কোনোৱে কৰা নাই তেতিয়াহ'লে এই পত্ৰখন আপোনাৰ যদি আপুনি নিশ্চিতভাৱে এই এটা বস্তুটো আপুনি ক'ব পাৰে বা আমি ক'ব পাৰোঁ, এই যিখন পত্ৰ আছে পত্ৰখনতো স্পষ্টভাৱে আপোনাৰ চহী আছে, আপোনাৰ পেড আছে, নিশ্চিতভাৱে বঙাইগাঁও জিলাৰ বিজেপিৰে কোনোবা এই কামটো কৰিব পাৰে। দলৰ যদি প্ৰকৃত কাৰ্যকৰ্তা হয় তেওঁ কেতিয়াও তেনেকুৱা ধৰণৰ কাম নকৰে,
আৰু যদি কোনোবাই কৰিছে তেতিয়াহ'লে তেওঁ নিশ্চিতভাৱে কোনো ছদ্মবেশী কাৰ্যকৰ্তা ইয়াত সোমাই আছে আমি সেই বিষয়ত অধিক সক্ৰিয় হ'ম আৰু দলৰ ফালৰ পৰা মই দলীয়ভাৱে এটা তদন্ত কৰিম জিলা পৰ্যায়ত আৰু মই পুনৰবাৰ কৈছোঁ যে যদি আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাই যদি অনুমতি প্ৰদান কৰে ৰাজ্যিক পৰ্যায়ত তেতিয়াহ'লে মই আইনগতভাৱে ব্যৱস্থা লোৱাৰ মানে আৰক্ষীৰ কাষ চাপিব নিশ্চিতভাৱে আৰু অভিযোগো কিছুমানে কৰি আছে এতিয়া যে আপুনি দুৰ্নীতি কৰাত প্ৰশ্ৰয় দি আছে এই ধৰণৰ লেটাৰ ব্যৱহাৰ কৰি পেলাই চৰকাৰী বিষয়ববীয়াসকলক ভয় ভাবুকি আপুনি দেখুৱাই আছে এই ধৰণৰ অভিযোগ কিন্তু আহি আছে সেইটোতো কেতিয়াও নহয় আৰু আপোনালোকে যদি যেটো আপোনালোকে সংবাদ মাধ্যমক মই যথেষ্ট সন্মান কৰোঁ আপোনালোকে যদি কেতিয়াবা যিকোনো ইয়াত চৰকাৰী কাৰ্যালয় আছে কেতিয়াবা যদি আপোনালোকে যদি তদন্ত কৰিব পাৰে গৈ চৰকাৰী কাৰ্যালয়ত সুধিব পাৰে ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাৰ কোনো কাৰ্যকৰ্তাই আজিলৈকে তেনেকুৱা ধৰণৰ কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰে চৰকাৰী কামত আমি কেতিয়াও বাধা আৰোপ নকৰোঁ বা কোনো হস্তক্ষেপো নকৰোঁ কোনো দলীয় কাৰ্যকৰ্তাই তেনেকুৱা কাম নকৰে গতিকে মই নিজেও বঙাইগাঁও জিলাৰ সভাপতি হিচাপে এই ক্ষেত্ৰত যথেষ্ট সতৰ্ক আৰু ভৱিষ্যতেও তেনে সতৰ্ক হৈ থাকিম আৰু এই ক্ষেত্ৰত এটা শিক্ষা হ'ল আচলতে ভৱিষ্যতে এনেকুৱা ধৰণৰ যাতে কাম আৰু কোনোবাই যদি তেনেকুৱা চক্ৰান্ত কৰি যদি কৰিব বিচাৰে মই তেওঁলোকক সতৰ্ক কৰি দিছোঁ যাতে এনেকুৱা ধৰণৰ কামৰ পৰা সদায় বিৰত থাকে অন্যথা তেওঁ দলৰ কাৰ্যকৰ্তাই হওক বা তেনেকুৱা ধৰণৰ যদি কোনোবাই হেৰি কৰে তেতিয়াহ'লে মই নিশ্চিতভাৱে তেওঁলোকৰ এগেইনষ্টত হেৰি হ'ম ব্যৱস্থা ল'ম এয়া আছিলে উজ্জ্বল কান্তি ৰায় আৰু তেখেতে এই যিখন পত্ৰ আছে পত্ৰখন সামাজিক মাধ্যমত ভাইৰেল হৈছে আমাৰ হাততো এই পত্ৰখন আহিছে আৰু তাৰপিছতে তেখেতে মুখ খুলিছে তেখেত গুৱাহাটীত আছিল আৰু তেখেতে উল্লেখ কৰিছে যে তেখেতৰ স্বাক্ষৰিত এইখন পেইড হয় কিন্তু এই ধৰণৰ পত্ৰ কোনো ধৰণৰ চৰকাৰী কাৰ্যালয়লৈ তেখেতে প্ৰেৰণ কৰা নাই আৰু অনাগত দিনত তেখেতে আইনগত ব্যৱস্থা ল'ম বুলিও ইতিমধ্যে তেখেতে উল্লেখ কৰিছে পৰৱৰ্তী সময়ছোৱাত সামগ্ৰিকভাৱে যিটো তদন্ত হ'ব তদন্তত কিন্তু স্পষ্ট ৰূপে সামগ্ৰিক কথাখিনি ওলাই পৰিব কিন্তু ডাঙৰ কথাটো হৈছে যে এখন পত্ৰই এতিয়া বঙাইগাঁও জিলা বিজেপিকে ধৰি বঙাইগাঁও জিলাত খলকনিৰ সৃষ্টি কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ